এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ প্ৰিয়ব্ৰত হাজৰিকাই। আজিৰ প্ৰধান বাতৰিৰ ভিতৰত আছে তিনিচুকীয়া জিলাৰ বাগজানত শেহতীয়া পৰিস্থিতি বুজ লোৱাৰ বাবে কাইলৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাগজান ভ্ৰমণৰ সম্ভাৱনা। অগ্নিকাণ্ডৰ ফলত আশ্ৰয় শিবিৰত থকা লোকসকলৰ চিকিৎসাকে ধৰি সকলো জৰুৰী সাহায্য আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ। বাগজানৰ লগতে মাগুৰী বিল আৰু বিভিন্ন জলাশয় তথা ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্যৰ সম্ভাৱ্য ক্ষয়ক্ষতিৰ পৰ্যবেক্ষণৰ বাবে বিশেষজ্ঞৰ দল প্ৰেৰণ। অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৩,৬৯৩ জনলৈ বৃদ্ধি। জৰুৰী সেৱা অবিহনে অন্য সকলো ক্ষেত্ৰতে দেশজুৰি নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে জনসাধাৰণৰ চলাফুৰাত কঠোৰ নিষেধাজ্ঞা আৰু নিশাৰ সান্ধ্য আইন আৰু লকডাউনৰ নীতি নিয়ম কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ। আৰু শ্বিলঙত কৰোনা আক্ৰান্ত চিকিৎসাধীন এগৰাকী মহিলাৰ দ্বাৰা কালি এটি সুস্থ সবল পুত্ৰ সন্তানৰ জন্ম। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ বাগজান ভ্ৰমণ কৰিব। তেওঁলোকে বাগজানলৈ গৈ পৰিস্থিতি বুজ লোৱাৰ উপৰিও আশ্ৰয় শিবিৰত থকা দুৰ্ভগীয়া লোকসকলকো সাক্ষাৎ কৰিব। এইপিনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিচুকীয়া জিলাৰ বাগজানৰ তৈলকূপত সংঘটিত অগ্নিকাণ্ডৰ ফলত আশ্ৰয় শিবিৰত থাকিবলগীয়া হোৱা লোকসকলৰ চিকিৎসাকে ধৰি সকলো ধৰণৰ সাহায্য আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে। দিছপুৰৰ জনতা ভৱনত কালি মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত বাগজানৰ ঘটনা সংক্ৰান্তত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিয়ে। বৈঠকত শ্ৰী সোণোৱালে তিনিচুকীয়া জিলা প্ৰশাসনক এই ঘটনাৰ ফলশ্ৰুতিত হোৱা ক্ষয়ক্ষতিৰ প্ৰকৃত মূল্যায়ন কৰি ইয়াৰ বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবেও নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে লগতে তৈলকূপৰ অগ্নি নিৰ্বাপনৰ কামত নিয়োজিত অইল ONGC তথা অন্যান্য সংস্থালৈ প্ৰয়োজনীয় সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰশাসনক নিৰ্দেশ দিছে। কালিৰ বৈঠকত বাগজান আৰু ইয়াৰ সমীপৱৰ্তী এলেকাত হোৱা ক্ষয়ক্ষতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ লগতে অগ্নিকাণ্ডৰ ফলত পাৰিপাৰ্শ্বিকতাৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়টো আলোচনা কৰা হয়। ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে বাগজানৰ ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং আৰু অতিৰিক্ত মুখ্য প্ৰধান বন সংৰক্ষক MK যাদৱ কালি ঘটনাস্থলীত গৈ উপস্থিত হয়গৈ। বাগজানৰ তৈলখাদৰ অগ্নিকাণ্ডৰ ফলত কাষৰীয়া বনাঞ্চল আৰু মাগুৰী বিলকে ধৰি জলাশয়সমূহৰ জলজ প্ৰাণী আৰু অন্যান্য বহু জীৱ জন্তুৰ মৃত্যুমুখত পৰাৰ লগতে সমগ্ৰ অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যৰ ব্যাপক ক্ষতি হৈছে। পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই কথা জানিবলৈ দিছে। তেওঁ কৈছে যে ইতিমধ্যে বাগজানৰ উপৰি মাগুৰী বিল তথা বিভিন্ন জলাশয় আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য সম্ভাৱ্য ক্ষয়ক্ষতিৰ পৰ্যবেক্ষণ কৰাৰ বাবে বিশেষজ্ঞৰ দল অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষৰ লগতে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ নেতৃত্বত যোৱা বিশেষজ্ঞৰ দলটোৱে ক্ষয়ক্ষতিৰ পৰ্যবেক্ষণ কৰি প্ৰতিবেদন দাখিল কৰিব। এই প্ৰতিবেদন দাখিল কৰাৰ লগতে অগ্নি নিৰ্বাপিত হোৱাৰ পাছতহে বিভাগে জৈৱ বৈচিত্ৰ্যৰ ক্ষয়ক্ষতি হ্ৰাস কৰাৰ সন্দৰ্ভত ব্যৱস্থা ল'ব পাৰিব বুলি তেওঁ উল্লেখ কৰে। অসমত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা ৩,৬৯৩লৈ বৃদ্ধি পাইছে। কালি ২৬৩জন লোকৰ দেহত নতুনকৈ কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইফালে COVID-19ত আক্ৰান্ত হৈ কালি এগৰাকী মহিলাকে ধৰি 2জন লোকৰ মৃত্যু ঘটিছে। আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত পূৰ্বে মৃত্যু হোৱা এজন যুৱক COVID-19ত আক্ৰান্ত আছিল বুলি নিশ্চিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা 9 জনলৈ বৃদ্ধি পালে। উল্লেখযোগ্য যে নতুনকৈ আক্ৰান্ত হোৱা সকলৰ মাজত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ 3গৰাকী চিকিৎসকো আছে। মহানগৰীৰ এখন হোটেলত কোৱাৰেণ্টাইন হৈ থকা চিকিৎসক কেইগৰাকীক কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে কালি মুঠ 152গৰাকী ৰোগীক কৰোনাৰ পৰা মুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। এইসকলৰ মাজত AMCHৰ 28জন, D4MHৰ 10জন, তেলাহী মডেল হাস্পতালৰ 6জন, DH সোণাপুৰৰ 2জন, ভোৰবন্ধা মডেল চিকিৎসালয়ৰ 1জন ৰোগীও আছে। ইয়াকে লৈ এতিয়ালৈকে 1584জন লোকক ঘৰলৈ যাবলৈ দিয়া হৈছে। বৰ্তমান ৰাজ্যখনত চিকিৎসাধীন ৰোগীৰ সংখ্যা 2098জন হৈছেগৈ। মাজুলী জিলাৰ 7জন লোকে আৰোগ্য লাভ কৰাত কালি তেওঁলোকক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। ইয়াকে ধৰি জিলাখনত COVID-19ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 8 আৰু চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা 6লৈ হ্ৰাস পালে। এইপিনে চিকিৎসালয়ৰ পৰা সুস্থ হৈ
ঘৰলৈ উভতি যোৱা দৰং জিলাৰ 4গৰাকী ৰোগীৰ দেহত নতুনকৈ কৰা পৰীক্ষাত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত কালি তেওঁলোকক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তদুপৰি কালি জিলাখনত নতুনকৈ 3গৰাকী লোক COVID-19ত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে। গুৱাহাটী মহানগৰীত COVID-19ৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কালি আৰু এটা স্থান কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। ঘোঁৰামাৰাৰ হাউচিং কলনীত এজন লোকৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত লোকজনে বাস কৰা নিৰ্দিষ্ট ব্লকটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। ধেমাজি জিলাত এতিয়ালৈকে 84 জন লোক কৰোনাত আক্ৰান্ত হৈছে। অৱশ্যে ইয়াৰে 30 জন সুস্থ হৈ উঠাৰ পাছত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। আমাৰ সংবাদদাতাই জনোৱা মতে জিলাখনত কৰোনা আক্ৰান্ত আটাইকেইজন ব্যক্তি বহিৰাজ্যৰ পৰা উভতি আহিছিল। আনহাতে ধুবুৰী জিলাত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। জিলাখনত এতিয়ালৈকে 314 জন লোক কৰোনাত আক্ৰান্ত হৈছে আৰু আক্ৰান্তসকলৰ বাসগৃহবোৰ চিল কৰাৰ লগতে প্ৰশাসনে জিলাখনত লকডাউন কটকটীয়া কৰি তুলিছিলে। চিৰাং জিলাতো কালি আৰু এজন লোক কৰোনাত আক্ৰান্ত হোৱাৰ পাছত জিলাখনত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 14 জনলৈ বৃদ্ধি পালে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে COVID-19 নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কালি নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। নতুন নিৰ্দেশনা অনুযায়ী আনলক 1ৰ সময়ত জৰুৰী সেৱা অবিহনে অন্য সকলো ক্ষেত্ৰত দেশজুৰি নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে জনসাধাৰণৰ চলা ফুৰাত কঠোৰভাৱে নিষেধাজ্ঞা বলবৎ হৈ থাকিব। ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে প্ৰেৰণ কৰা পত্ৰখনত এই বিষয়ে উল্লেখ কৰিছে। কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে এই ক্ষেত্ৰত নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে জিলা তথা স্থানীয় কৰ্তৃপক্ষক কঠোৰ হ'বলৈ নিৰ্দেশনা দিয়াৰো আহ্বান জনাইছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশত এটা দিনত 10 সহস্ৰাধিক লোক কৰোনা ভাইৰাছত সংক্ৰমিত হোৱাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ প্ৰধান বাতৰি সমূহ অৱলোকন উৎপল কুমাৰ দাসৰ পৰা। কৰোনাৰ সংক্ৰমণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সম্পৰ্কীয় বিভিন্ন বাতৰিৰ লগতে বাঘজানৰ ঘটনা, ৰাজনৈতিক বিষয় আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। দৈনিক অসম কাকতত অকভিড ৰোগীৰ অথন্তৰ, আমাৰ অসমত মহানগৰীৰ মহাবিপদ আৰু নিয়মীয়া বাৰ্তাত ৰাজ্যত 3 পজিটিভৰ মৃত্যু শিৰোনামেৰে আজিৰ প্ৰধান বাতৰি প্ৰকাশ পাইছে। বাঘজানত সংঘটিত গেছ নিৰ্গমন তথা অগ্নিকাণ্ডৰ প্ৰসংগক লৈ বিবৃতি সলনি কৰাৰ অভিযোগেৰে অসমীয়া প্ৰতিদিন কাকতত আজিৰ প্ৰধান বাতৰিৰ শিৰোনাম অইলেই জ্বলাই দিছিল বাঘজানৰ খাদ। আনহাতে কৰোনাৰ সংক্ৰমণ আৰু লকডাউনৰ মাজতে ৰাজ্যৰ বহু সমষ্টিত শাসকীয় বিজেপিয়ে প্ৰাৰ্থী সলনি কৰাৰ সম্ভাৱনা প্ৰকাশ পোৱাৰ প্ৰসংগক লৈ বিজেপিৰ বহু বিধায়কৰ নিদ্ৰাহৰণ শীৰ্ষক এটা বাতৰিয়ে দৈনিক জনমভূমি কাকতত প্ৰধান বাতৰিৰ স্থান লাভ কৰিছে। ইপিনে পুনৰ লকডাউন ঘোষণাৰ সম্ভাৱনাক লৈ প্ৰচাৰিত এটা উৰা বাতৰিৰ আঁত ধৰি অসমীয়া খবৰ কাকতখনে ৰাজ্য চৰকাৰৰ শীৰ্ষ সূত্ৰৰ উদ্ধৃতিৰে এনে সম্ভাৱনা অগ্ৰাহ্য কৰি প্ৰধান বাতৰি পৰিৱেশন কৰিছে। সুৰা কোম্পানীক জগৰীয়া কৰি দৈনিক অগ্ৰদূত কাকতত আজিৰ প্ৰধান বাতৰিৰ শিৰোনাম ৰাজ্যত 70% হ্ৰাস সুৰা বিক্ৰী। আছাম ট্ৰিবিউন কাকতখনত বন্ধ হৈ থকা ৰাজ্যৰ বিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত নতুন নীতি নিৰ্দেশনা সম্পৰ্কীয় বিষয়টো প্ৰধান বাতৰিৰ স্থান দিয়া হৈছে। কাকতসমূহৰ অন্যান্য বাতৰিৰ ভিতৰত আছে অসমত COVID-19ত আক্ৰান্ত আৰু 3 জন লোকৰ মৃত্যু, দেশত 24 ঘণ্টাত 11,106 জন লোক আক্ৰান্ত, লকডাউনৰ ফলত দেশত সংগৃহীত GSTৰ হাৰ 45%, কৰিমগঞ্জৰ ৰাতাবাৰীত বজ্ৰ পৰি একেটা পৰিয়ালৰ 5 জন লোকৰ মৃত্যু, কয়লাক্ষেত্ৰ বন্ধৰ বিৰোধিতাৰে মাৰ্ঘেৰিটাত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী, আমেৰিকাত কৰোনা আক্ৰান্তৰ সংখ্যা 20 লাখৰো অধিক ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি সমূহ অৱলোকন। পৰৱৰ্তী বাতৰি শুনক প্ৰিয়ব্ৰত হাজৰিকাৰ পৰা। ধন্যবাদ উৎপল কুমাৰ দাস। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে 2017 চনৰ জুলাই মাহৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত GST আদায় নিদিয়া পঞ্জীকৃত কোনো প্ৰতিষ্ঠানৰ বিৰুদ্ধে লেট ফিজ অৰ্থাৎ পলম হোৱাৰ বাবে কোনো জৰিমনা বিহা নহ'ব। নতুন দিল্লীত কালি GST পৰিষদৰ 40তম বৈঠকৰ পাছত সাংবাদিকৰ আগত শ্ৰীমতী সীতাৰমণে এই কথা প্ৰকাশ কৰিছে। তেওঁ লগতে কৈছে যে এই সময়ছোৱাত মাহিলী GST চেলছ ৰিটাৰ্ণ আদায় নিদিয়া প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰ্বাধিক 500 টকা জৰিমনা বিহা হ'ব।
পলমকৈ GST আদায় দিয়াৰ বাবে দিবলগীয়া মাচুলক লৈ ব্যৱসায়ীসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছে। শ্ৰীমতী সীতাৰমণে কৈছে যে বছৰি ৫ কোটি টকা পৰ্যন্ত উপাৰ্জন কৰা ক্ষুদ্ৰ কৰদাতাসকলে ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মাহৰ GST ৰিটাৰ্ণ ৬ জুলাইৰ পাছত আদায় দিলে পূৰ্বৰ 18%ৰ পৰিৱৰ্তে 9% সুদ ভৰিব লাগিব। অৱশ্যে ৬ জুলাইৰ ভিতৰত আদায় দিলে কোনো ধৰণৰ মাচুল ভৰিব নালাগে। 9%লৈ হ্ৰাস কৰা সুদৰ হাৰ 30 ছেপ্টেম্বৰলৈকে বাহাল থাকিব। মেঘালয়ৰ ৰাজধানী শ্বিলঙত কৰোনাত আক্ৰান্ত চিকিৎসাধীন হৈ থকা এগৰাকী মহিলাই কালি সম্পূৰ্ণ নিৰাপদে এটি পুত্ৰ সন্তানক জন্ম দিছে। শ্বিলঙত স্বাস্থ্যমন্ত্ৰী এল হেকে কৈছে যে নেগ্ৰিমছত চিকিৎসাধীন কোভিড পজিটিভ মহিলাগৰাকীয়ে কালি জন্ম দিয়া সন্তানটো বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ আছে। তেওঁ কৈছে যে মহিলাগৰাকীক পুনৰ 14 দিন চিকিৎসালয়ত ৰখাৰ পাছত তেওঁৰ লগতে শিশুটিৰো নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হ'ব। উল্লেখযোগ্য যে মহিলাগৰাকী অলপতে দিল্লীৰ পৰা শ্বিলঙলৈ উভতি আহিছিল আৰু তেওঁ COVID-19 নিগেটিভ পোৱাৰ পাছত ঘৰতে কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া হৈছিল যদিও প্ৰসূতিজনিত কাৰণত তেওঁ চিকিৎসালয়লৈ অহাৰ পাছত পুনৰ পৰীক্ষা কৰাত COVID-19 পজিটিভ পোৱা যায় আৰু তেনে অৱস্থাতে তেওঁ কালি চিকিৎসালয়তে এটি পুত্ৰ সন্তান জন্ম দিয়ে। মহিলাগৰাকীৰ স্বামীও বৰ্তমান কৰোনাত আক্ৰান্ত হৈ চিকিৎসালয়তে আছে। নাগালেণ্ডত কালি আৰু 17 জন লোক কৰোনাত আক্ৰান্ত হোৱাৰ পাছত ৰাজ্যখনত এই মাৰাত্মক ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 147 জনলৈ বৃদ্ধি পালে। মেঘালয়ত এতিয়ালৈকে 44 জন লোক কৰোনাত আক্ৰান্ত হৈছে আৰু ইয়াৰে 18 জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে। মিজোৰামতো নতুনকৈ আৰু 9 জন লোক এই মাৰাত্মক মহামাৰীত আক্ৰান্ত হোৱাৰ পাছত ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা 102 জনলৈ বৃদ্ধি পালে। ইপিনে মণিপুৰত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 366 জনলৈ বৃদ্ধি পাইছে। কালি আৰু 24 জন লোক COVID-19ত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে COVID-19ৰ নমুনা পৰীক্ষাৰ হাৰ বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে। লগতে কণ্টেইনমেণ্ট জোন আৰু কোৱাৰেণ্টাইন কেন্দ্ৰসমূহৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশাৱলী যাতে নিয়াৰিকৈ পালন কৰা হয় তাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যখনত COVID-19ৰ পৰিস্থিতি সন্দৰ্ভত জনতা ভৱনত কালি এখন বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ দিয়ে। বৈঠকত গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন চহৰত COVID-19 আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা আৰু এই সন্দৰ্ভত ল'বলগীয়া ব্যৱস্থাৰাজি সম্পৰ্কেও বিতংভাৱে আলোচনা কৰা হয়। শিৱসাগৰ জিলাত আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত হৈ গাহৰিৰ মৃত্যু আৰু গাহৰি পালকসকলৰ সমস্যা সন্দৰ্ভত জিলা প্ৰশাসনে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। পৰ্যালোচনা বৈঠকত আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগৰ অভিকেন্দ্ৰৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰিৰ মাংস বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে অভিকেন্দ্ৰৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহিৰৰ অন্য অঞ্চলসমূহত গাহৰিৰ মাংস বিক্ৰী কৰাৰ বাবে অনুমতি দিছে। ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে BTC প্ৰশাসক ৰাজেশ প্ৰসাদক COVID-19ৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ বাবে অধিক পথৰ সূচনা কৰিবলৈ নিৰ্দেশ দিছে। লগতে কৰোনা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ কয়। তেওঁ কৈছে যে বৰ্তমান সময়ত টিম BTAD অৰ্থাৎ ঐক্যবদ্ধ মানসিকতাৰে কাম কৰিব লাগিব। লগতে BTAD আটাইকেইখন জিলাৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আন্তঃগাঁথনি আৰু নৈতিকভাৱে সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সকলোৱে কাম কৰিব লাগিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত আজি নিশা 9:30 বজাত COVID-19 আৰু কৰ্কট ৰোগীৰ যতন সন্দৰ্ভত বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ হেড এণ্ড নেক অনকলজি বিভাগৰ সহকাৰী অধ্যাপক ডাক্তৰ কাবেৰী কাকতি সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত শ্ৰোতাই 036126617876 আৰু 036126622325 নম্বৰত ফোন কৰি ব্যক্তিগৰাকীৰ সৈতে কথা পাতিব পাৰিব। কামৰূপ জিলাৰ হাজোৰ পানীপাৰা নিবাসী ধৰ্মপ্ৰাণা মহিলা ৰুক্মিণী শইকীয়াৰ বাৰ্ধক্যজনিত কাৰণত নিজ বাসভৱনত কালি মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 90 বছৰ। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা আগলি বতৰা অনুযায়ী অহা 24 ঘণ্টাত ৰাজ্যৰ কেতবোৰ অঞ্চলত আকাশ আংশিকভাৱে মেঘাচ্ছন্ন হৈ থাকিব। এই সময়ছোৱাত অঞ্চলটোৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থকাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান থোৰতে আকৌ এবাৰ পঢ়ি দিছোঁ। তিনিচুকীয়া জিলাৰ বাগজানত শেহতীয়া পৰিস্থিতি বুজ লোৱাৰ বাবে কাইলৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাগজান ভ্ৰমণৰ সম্ভাৱনা। বাগজানৰ অগ্নিকাণ্ডৰ ফলত আশ্ৰয় শিবিৰত থকা লোকসকলক চিকিৎসাকে ধৰি সকলো জৰুৰী সাহায্য আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ।
অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৩,৬৯৩ জনলৈ বৃদ্ধি আৰু জৰুৰী সেৱা অবিহনে অন্য সকলো ক্ষেত্ৰত দেশজুৰি নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে জনসাধাৰণৰ চলাফুৰাত কঠোৰ নিষেধাজ্ঞা আৰু নিশাৰ সান্ধ্য আইন আৰু লকডাউনৰ নীতি নিয়ম কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ আৰু শ্বিলঙত কৰোনা আক্ৰান্ত চিকিৎসাধীন এগৰাকী মহিলাৰ দ্বাৰা কালি এটি সুস্থ সবল পুত্ৰ সন্তানৰ জন্ম। আমাৰ আজি পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।